চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এটা চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ এখন ভেৰিফাই লিষ্টটো চাই লওক। আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই, আৰু আপোনালোকৰ নাম ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নাম লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকে আৰু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন এখন ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব, আপোনালোকে এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো ছাৰ্ভিচ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দি আছে। ইয়াত ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা এপৰ যিটো 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম চিলেক্ট কৰিব। তাৰপিছত ইয়াত আৰু ষ্টেটৰ অপশ্যন আহি যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি ইয়াত চাব চাৰিমুঠৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো আহি যাব, আৰু এই ফলত আহি যাব ষ্টেটাছ। ইয়াত চাব দিয়া থাকিব ৰিজেক্টেড ভেৰিফাই। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, যদি ইয়াত লিখা থাকে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা আজি সোমাই গৈছে। আৰু যদি আপোনালোকৰ নাম লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে। আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে আজিৰ পৰা।